প্লেটফৰ্মৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য। হয়, ৰাজ্যৰ লাখ লাখ উচ্ছেদিতৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তনৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ প্ৰথমটো খবৰে ৰাজ্যৰ লাখ লাখ উচ্ছেদিতসকলৰ বাবে এটা জৰুৰী খবৰ। ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায়। ভিডিঅ'টি অলপো স্কিপ নকৰিব, এই ভিডিঅ'টিত এটা লাইক কৰি দিব। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যৰ লাখ লাখ উচ্ছেদিতৰ নাম কৰ্তন হ'ব ভোটাৰ লিষ্টৰ পৰা। উচ্ছেদিত লোকসকলৰ নাম কটা যাব ভোটাৰ লিষ্টৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। উচ্ছেদিত লোকসকলৰ নাম কাট যাব ভোটাৰ তালিকাৰ পৰা। যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে। আন জিলাৰ পৰা আহি তেওঁলোকে বনাঞ্চলত আশ্ৰয় লৈছে। এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিব নোৱাৰে। এবাৰ উচ্ছেদ হোৱাৰ পিছতে আয়ুক্তই সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। দক্ষিণ চালমাৰা, কাছাৰ, গোৱালপাৰা, লখিমপুৰলৈ বহু লোক আহিছে বিভিন্ন ঠাইৰ পৰা। তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ সেই অঞ্চলবিলাকৰ ভোটাৰ তালিকাত আছে। কিন্তু লখিমপুৰত উচ্ছেদ চলোৱাৰ পিছতে সেইসকল লোকৰ নাম থাকিব নোৱাৰিব। দক্ষিণ চালমাৰা, কাছাৰ, গোৱালপাৰাত থাকিব। অসমীয়া অধ্যুষিত সমষ্টিসমূহ ৰক্ষা কৰাটোৱে আমাৰ মূল উদ্দেশ্য। খিলঞ্জীয়া সমষ্টি ৰক্ষা কৰাটো আমাৰ দায়িত্ব। অৱশ্যে সেই লোকসকলৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়। ৰাজ্যবাসীৰ বাবে আন এক ডাঙৰ খবৰ, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড, ভোটাৰ আইডি, পান কাৰ্ড থাকিলেই ভাৰতীয় নাগৰিক নহয়। ইতিমধ্যে উচ্ছেদৰ মাজতে ন্যায়ালয়ৰ বৃহৎ ৰায়দান। হয়, উচ্ছেদৰ মাজতে ন্যায়ালয়ৰ বৃহৎ ৰায়দান। অকল ভোটাৰ আইডি, আধাৰ কাৰ্ড, পান কাৰ্ড থাকিলেই ভাৰতীয় নাগৰিক নুবুজায়। আপোনাৰ হাতত থকা আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি কাৰ্ড এতিয়াৰ পৰা কোনো কাম নাহিব। আপুনি ভাৰতীয় নাগৰিক হ'ব হলে আপোনাৰ হাতত থাকিব লাগিব এইসমূহ নথি। ৰাজ্যত ইতিমধ্যে আৰম্ভ হ'ব SIR পদ্ধতি। এই SIR পদ্ধতিত গৈ লাখ লাখ মানুহে বিপদত পৰাৰ সময় আহি পৰিছে। গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰিব, শেষলৈকে চাব। এনেবোৰ বা বাতৰি পাই থাকিব হলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰি দিব। আধাৰ কাৰ্ড, পান কাৰ্ড থাকিলেই ভাৰতীয় নাগৰিক হৈ নাযায়। এটা ডাঙৰ খবৰ, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিক বুলি গণ্য কৰা নহব কোনো এজন লোকক। অবৈধভাৱে ভাৰতত থকা বাংলাদেশৰ এজন লোকক জামিন বাতিল কৰিছে উচ্চ ন্যায়ালয়ে। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড লৈ ভাৰতত থাকিল বুলি ভাৰতীয় বুলিব নোৱাৰি। আধাৰ পানৰ দৰে নথি পত্ৰসমূহে নাগৰিকত্বৰ প্ৰমাণ নকৰে। নাগৰিকত্বলৈ বৃহৎ ৰায়দান দিয়ে বোম্বে উচ্চ ন্যায়ালয়ে। ভাৰতীয় পাছপোৰ্ট জাল কৰি কোনো লোকে ক্ৰয় কৰিব পাৰে ভাৰতীয় নথি পত্ৰ, কাৰণ ভাৰতীয় নথি পত্ৰ আজিকালি বজাৰত পোৱা যায়। নাগৰিকত্ব প্ৰমাণৰ বাবে আইনগত ব্যৱস্থা সংবিধানত আছে। বাংলাদেশী হিন্দুক প্ৰৱেশ কৰিবলৈ দিয়া নহব অসমত। এটা ডাঙৰ খবৰ, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। তিনিটা দেশৰ পৰা অহা অমুছলমানসকলে লাভ কৰিব নাগৰিকত্ব। আৰু ইয়াক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৃহৎ আন্দোলন। কোনোপধ্যে বাংলাদেশী হিন্দুক প্ৰৱেশ কৰিবলৈ দিয়া নহব। ইতিমধ্যে মুছলমানক বাদ দি তিনিটা দেশৰ পৰা অমুছলমানে অহা যিসকল নাগৰিক, যিসকল ব্যক্তি, সেইসকল ব্যক্তিক দিয়া হব ভাৰতীয় নাগৰিকত্ব। চৰকাৰে চলাইছে বৃহৎ যোজা। ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ইয়াক লৈ প্ৰতিবাদ। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে A to Z তথ্য ফাদিল কৰিছে ৰাহুল গান্ধীয়ে। বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ মাজতেই ৰাহুল গান্ধীৰ সংবাদমেল। ভোট চুৰিৰ প্ৰমাণসহ নতুন দিল্লীৰ ইন্দিৰা ভৱনত যোৱাকালি সংবাদমেল অনুষ্ঠিত কৰিছিল ৰাহুল গান্ধীয়ে। মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ ভোটাৰ তালিকা দেখুৱাই প্ৰমাণ কৰি দিলে ৰাহুল গান্ধীয়ে 5টা ধৰণেৰে বিজেপিয়ে আৰু নিৰ্বাচন আয়োগে ভোট চুৰি কৰিছিল। দুয়োখন ৰাজ্যৰ ভোটাৰ তালিকাত ভুৱা ভোটাৰ থকাৰ অভিযোগ লোকসভাৰ বিৰোধী দলপতি
ৰাহুল গান্ধীৰ 5টা ধাৰণাৰে ভোট চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আৰু নিৰ্বাচন আয়োগ আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে ভয়ংকৰ তথ্য ফাদিল কৰিছে ৰাহুলে। নকল ভোটাৰ, ভুৱা আৰু অবৈধ ঠিকনা ভোটাৰৰ, ভুৱা ভোটাৰে ভোট দিছিল, একে ঠিকনাতেই অহা বৃহৎ সংখ্যক ভোটাৰ ভুৱা, ফটো ভুৱা, প্ৰপত্ৰ ছয়ৰ অপব্যৱহাৰো ভোট চুৰিৰ অভিযোগ। মহাৰাষ্ট্ৰৰ নিৰ্বাচনত বৃহৎ ৰিগিং হোৱাৰো অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। 2024 চনৰ লোকসভা নিৰ্বাচনত ভোট চুৰি আৰু ভুৱা ভোটাৰৰ সহায়ক প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে এইদৰে বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কেতবোৰ ভয়ংকৰ তথ্য ফাদিল কৰিছে যোৱাকালি। আৰু আনকি নিৰ্বাচন আয়োগক সকিয়নি ৰাহুল গান্ধীৰ কংগ্ৰেছ চৰকাৰ আহিলেই বিপদত পৰিব নিৰ্বাচন আয়োগ। নিৰ্বাচনত আয়োগে ভোটাৰক লৈ জালিয়াতি কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ। শীঘ্ৰেই ডিজিটেল ভোটাৰ লিষ্ট প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে। অন্যথা বাছি বাছি নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে ৰাহুলে। নিৰ্বাচন আয়োগলৈ কঠোৰ সকিয়নি কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ। শাসনলৈ আহিলেই নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব বিৰোধীয়ে। কংগ্ৰেছ চৰকাৰ আহিলেই মহা বিপদত পৰিব বিজেপি আৰু নিৰ্বাচন আয়োগ, ঘোষণা ৰাহুল গান্ধীৰ। আন এটা ব্ৰেকিং নিউজ, উজনি অসমত চলি আছে মিয়া খেদা অভিযান। মিয়া খেদা অভিযানৰ মাজতেই মিয়াক এইবাৰ সমৰ্থন দিছে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁইয়ে। মিয়া বিৰোধী অভিযানৰ বিৰুদ্ধে সৰব হৈ পৰিল হীৰেণ গোহাঁই। মিয়া বিৰোধী অভিযানৰ বিৰোধিতা বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ। মাৰপিট গুণ্ডামীৰে সমস্যা সমাধান কৰিব নোৱাৰে। মিয়াৰ বিৰুদ্ধে যি অভিযান চলি আছে তাক লৈ সৰব হৈ পৰিছে হীৰেণ গোহাঁই। দুৰ্ভগীয়া মানুহবোৰৰ প্ৰতি সহমৰ্মিতা জনাব লাগে। মিয়াই যথেষ্ট কষ্ট কৰে, মিয়াই যথেষ্ট কষ্ট কৰি জীৱন নিৰ্বাহ কৰে। মিয়া লোকসকলক বাংলাদেশলৈ খেদাৰ অভিপ্ৰায় নাই। মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁইয়ে। চোৰ চাপৰিৰ অঞ্চলৰ প্ৰতি তুষ্টিকৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। বাংলাদেশৰ পৰা দলে দলে বিদেশী অহা বুলি মিছা তথ্য দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মুছলমানৰ সংখ্যা যদি বৃদ্ধি হৈছে, জন্ম নিয়ন্ত্ৰণৰ আঁচনি আনক চৰকাৰে। বিজেপি RSS প্ৰবজনকাৰী মুছলমানক হাৰাশাস্তি কৰি আছে সমগ্ৰ অসমত। মিয়াৰ নামত খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ হৈছে আৰু এই অত্যাচাৰ কৰিছে বিজেপিয়ে। কেইদিনমান পাছত ঘৰৰ পৰা ওলাব নোৱাৰা হ'ব খিলঞ্জীয়া লোকসকল। 50 বছৰ পূৰ্বে বিলাতত উঠিছিল খিলঞ্জীয়াৰ ঢৌ। এইদৰে সৰব হৈ পৰিছে হীৰেণ গোহাঁই। অসমতো এয়া নতুন কথা নহয়। অসমত এনেই এইবোৰ নাটক কৰি আছে। হিংসাত্মক মনোভাৱেৰে উচ্ছেদ কৰা হৈছে সংখ্যালঘু মিয়া লোকক। চলনা তেওঁলোকৰ প্ৰধান আশিলা। আৰু এইদৰে মিয়াৰ পক্ষ লৈছে এইবাৰ বুদ্ধিজীৱী হীৰেণ গোহাঁই। আৰু লগতে শৃংখল চলিখা চিতু বৰুৱাৰ বিৰুদ্ধেও সৰব হৈ পৰিছে হীৰেণ গোহাঁই। শৃংখল চলিখা চিতু বৰুৱাক ছদ্মবেশী আখ্যা হীৰেণ গোহাঁইৰ। বৰ্জন কৰিব লাগে এনে দল সংগঠনক। শৃংখল চলিখা আৰু চিতু বৰুৱাক শীঘ্ৰেই বৰ্জন কৰিব লাগে। জাতীয় সংগঠনক বৰ্জন কৰাৰ আহ্বান জনাইছে হীৰেণ গোহাঁইয়ে। জাতীয় সংগঠনৰ নেতাক ছদ্মবেশী আখ্যা দিছে। ছদ্মবেশী নেতাৰ হাতত সুৰক্ষিত নহয় খিলঞ্জীয়া লোক। এনে নেতাবোৰক বহিষ্কাৰ কৰিব লাগে। কোনো প্ৰমাণ নোহোৱাকৈ কোনোবাই চাপ মাৰি দিলেই বিদেশী নহয়। শৃংখল চলিখা চিতু বৰুৱাৰ লগতে জাতীয় সংগঠনৰ মিয়া বিৰোধী অভিযানৰ বিৰোধিতা হীৰেণ গোহাঁইৰ। আন এটা ব্ৰেকিং নিউজ, আনফালে হীৰেণ গোহাঁইৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হীৰেণ গোহাঁইৰ ওপৰত বয়সৰ ডাঙৰ হেঁচা পৰিছে। বয়সে কাকো ক্ষমা নকৰে, মোকো ক্ষমা নকৰিব, এনেকৈ কথা কোৱা মানুহৰ মতিভ্ৰম হোৱা বুলি ভাবো। মোৰ মতে জ্ঞান আৰু বুদ্ধি সুস্থিৰ হৈ থাকিলে মানুহে এনে কথা নকয়। মিয়াৰ পক্ষ লোৱা হীৰেণ গোহাঁইক এইদৰে এতিয়া প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাক এইবাৰ হুংকাৰ প্ৰদান কৰা হৈছে। শৃংখল চলিখাক গুৱাহাটীত লেংটা কৰি পিতা হ'ব বুলি হুংকাৰ। লোকৰ টকাৰে ঘৰ চলি থকাটো বেমাৰী কুকুৰৰ নিচিনা। ৰাতি হলে চান্দা তুলিব, দিনত আকৌ খিলঞ্জীয়াৰ হকে মাতিব। ইয়াৰ কেনেকুৱা জাতীয়তাবাদী? শৃংখল চলিখাক গুৱাহাটীত লেংটা কৰি পিটিম। লোকৰ টকাৰে ঘৰ চলি থকাটো দেখিবলৈ বেমাৰী কুকুৰৰ নিচিনা। ৰাতি হলে চান্দা তুলিব, দিন হলে শুব। সামাজিক মাধ্যম যোগে শৃংখল চলিখাক এইবাৰ মহিলাৰ ভাবুকি।
শৃংখল চলিখাক গুৱাহাটীত লেংটা কৰি পিটিম বুলি হুংকাৰ প্ৰদান কৰিছে এইগৰাকী মহিলাই। সামাজিক মাধ্যমত মহিলাগৰাকীৰ এই ভিডিঅ'ক লৈ এতিয়া চলিছে চৰ্চা। ইতিমধ্যেই সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে এই ভিডিঅ'। শৃংখল চলিখাক এইদৰে প্ৰত্যুত্তৰ দিছে মহিলাগৰাকীয়ে।